তেওঁ সবকে বেলেগ বেলেগ ধৰণে সুধিছে আৰু গোটেই কথাটো আচলতে আমি যি উদ্দেশ্যলৈ আহিছোঁ সকলোৱেতো কথাখিনি একেই খালি এনে মোক সোধোতে মোৰ দাদাৰ লগত পাৰ্চনেল ৰিলেশ্যনটো সুধিছে আৰু বাকী এড্ৰেছ আদি লৈছে আৰু গোটেই কথাখিনি বিতংতে আমাৰ শ্ৰদ্ধাৰ ডক্টৰ হিতেশ ছাৰ তাৰপিছত আমাৰ যতীন দা ৰবি দা জয়ন্ত দা তেওঁলোকে গোটেই ডিটেইলছত কৈছে আৰু জয়ন্ত দাহঁতে জুবিন দাৰ লগত বেছি সময়কে কটাইছে বেছি ভালকৈ জানে মোতকৈও গতিকে তেওঁলোকে বাকী কথাবোৰ কৈছে বাকী আমাক এনে প্ৰিলিমিনেৰী অলপ সুধিছে এড্ৰেছ আদি সুধিছে বা ৰিচেণ্ট কিমান দিন হ'ল লগ আদি পোৱা তেনেকুৱা কথাবোৰহে সুধিছে বেলেগ তেনেকুৱা মোক সোধা নাই আমি টুকুৰা টুকুৰকৈ যিবোৰ খবৰ পাই আছোঁ বা শুনিছোঁ এতিয়া সেই শুনা কথাখিনিৰ ভিত্তিতে আমি যিটো অনুমান কৰিছোঁ প্ৰত্যেকজন অসমীয়াই বা অসমে যে তেখেতে যিমানখিনি মানে সেই কেয়াৰটো পাব লাগিছিল যদিও গা বেয়া সেইখিনি পোৱা নাছিল সেই গাফিলতিটো হ'ব নালাগিছিল আৰু সেই উদ্দেশ্যে আচলতে আমাৰ এফআইআৰ এখন দিয়া হৈছে যে সেই কথাবিলাকৰ তদন্ত হওক বিভিন্নতো কথা ওলাই আছে এতিয়া সেইবোৰ বাতৰি নে উৰা বাতৰি আমি কোনেও নাজানো তদন্ত কৰিলেহে ওলাব সকলো আইনৰ ওপৰত গতিকে আমি আশাবাদী যে ইয়াৰ উচিত তদন্ত হ'ব আৰু দোষীয়ে শাস্তি পাব মানে ক'ৰবাত গোটেই বস্তুটো গাফিলতি হৈ যোৱা বুলি আপুনি ভাবে নেকি মানে জুবিন গাৰ্গৰ ক্ষেত্ৰত নাই গাফিলতি হোৱাটো এতিয়ালৈকে অনুমান কৰিব পৰা নাই কাৰণ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰো হেৰি দেখিছোঁ এইবোৰ অৱশ্যে ছ'চিয়েল মিডিয়াত আহিছে কিমান সঁচা মিছাও নাজানো যে তেখেতে এটা সময় লৈছে আৰু দাদাক মানে পাৰ্থিৱ কৰি বিদায় দিয়া সময়টো দেখিছোঁ খুব কম সময়ৰ ভিতৰত ইমান মানুহ প্ৰশাসন আৰু অসম চৰকাৰে সহযোগিতাত ইমান মানে সুন্দৰভাৱে তেখেতক শ্ৰদ্ধাঞ্জলি জনাব পাৰিছে গতিকে চৰকাৰৰ ওপৰত বিশ্বাস আছে যে দোষীয়ে শাস্তি পাব আৰু তেওঁলোকে এটা সময় ধৰিছে ইমান দিনৰ ভিতৰত এটা ৰিজাল্ট ওলাব আৰু আমি আশাবাদী আমাৰ সেইখিনি বিশ্বাস আছে যে এইটো তদন্ত উচিত হ'ব আৰু দোষীয়ে শাস্তি পাবই সিদ্ধাৰ্থ শৰ্মা বুলি আপোনাৰ মানে নামটো চাৰ্চ কৰোঁতে চাগে মোৰ নামটো আহি গৈছে নাম যিহেতু একেই আৰু মানুহখিনি অলপ দুখত খং ক্ষোভত আছে মই ভাবিছিলোঁ প্ৰথম অৱস্থাত যে এইটো পিছত বুজি পাব ইমান নিউজ আদি বাজিয়ে আছে কিন্তু যেতিয়া কালিলৈকে মানে তেনেকুৱা গালি গালাজ আহি আছে মোৰ যিসকল শুভাকাংক্ষী আছে তেওঁলোকে ক'লে যে তুমি একেষাৰ কৈ দিয়া সেইকাৰণে আচলতে মই কৈ দিলোঁ এইটো লাহে লাহে বুজি পাইছেই মানুহখিনি ঠিক থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত